কংগ্ৰেছত বিসম্বাদ নয় বিধায়কৰ দিল্লীলৈ গমন তিনিটা পদক লৈ টনা হাজোৰা কংগ্ৰেছৰ মতে নিৰ্বাচন বলিলেই যেন বিসম্বাদ সন্মুখত পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বিসম্বাদ এবাৰ মতৰ পাৰ্থক্য স্পষ্ট হৈ পৰিছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ মাজত বিসম্বাদ কংগ্ৰেছৰ বাবে নতুন শব্দ নহয় নিৰ্বাচন বুলি কলেই কংগ্ৰেছৰ বিসম্বাদৰ কথা পোহৰলৈ আহে হেয়া লাগিলে পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনেই নহওক কিয় সম্ভৱতঃ বিসম্বাদ নোহোৱাকৈ কোনো এটা নিৰ্বাচনী বৈতৰণি পাৰ কৰিব নোৱাৰে কংগ্ৰেছে ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে এই নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো দল সংগঠন এনে পৰিস্থিতিত পুনৰ কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদৰ ৰাজনীতি ইচ্ছামতে মাটি অধিগ্ৰহণ কৰিব নোৱাৰিব ৱাকফে ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পাছতে আইনত পৰিণত হ'ল ৱাকফ সংশোধনী বিধেয়ক সংসদৰ দুয়োটা সদনতে গৃহীত হোৱাৰ 48 ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰত ৱাকফ সংশোধনী আইনত পৰিণত হয় এতিয়া সলনি হৈছে ৱাকফৰ সম্পত্তিৰ দাবীৰ পৰা আৰম্ভ কৰি পৰিচালনাৰ নিয়ম